হৰে কৃষ্ণ জয় জগন্নাথ জগন্নাথৰ আমি ৰথযাত্ৰাৰ লগতে সামঞ্জস্য ৰাখি এলানি আলোচনা ৰাখিছোঁ আমি জগন্নাথৰ মধুৰ মধুৰ লীলাবিলাক কৈ আছিলোঁ আজি আন এটা লীলা ক'ব বিচাৰিছোঁ যিটো লীলাত আমি ক'ব বিচাৰিম যে জগন্নাথ হৈছে জগতৰ নাথ তেওঁ কোনো ধৰ্মীয় নাথ নহয় তেওঁ হিন্দু নাথ নহয় তেওঁ খ্ৰীষ্টিয়ান নাথ নহয় তেওঁ বৌদ্ধ নাথ নহয় তেওঁ জগন্নাথ জগন্নাথ মানে জগতৰ নাথ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৰে তেওঁ নাথ নাথ মানে হ'ল স্বামী স্বামী মানে হ'ল মাষ্টাৰ ইজ দ্য মাষ্টাৰ অফ দ্য ইউনিভাৰ্ছ এটা লীলা হৈছিলে আজি বহু বছৰ আগত বহু যুগৰ আগত যেতিয়া এজন মুছলিম ভক্ত আছিল জগন্নাথৰ নাম আছিল শালবাগ আৰু শালবাগে বহু দূৰত আছিল মানে পুৰীৰ পৰা কিন্তু প্ৰতিবাৰে তেওঁ ৰথযাত্ৰাত আহি ভাগ লয় খুব তেওঁ জগন্নাথৰ এই প্ৰেমময় যিটো ৰথলীলা ৰথযাত্ৰা হয় তাত তেওঁ ভাগ লয় প্ৰতিবাৰে ভাগ লয় এবাৰ তেওঁ কিবা তেওঁৰ ৰজাৰ বিভিন্ন কাম তেওঁ মানে কৰি থাকোঁতে তেওঁৰ এই ৰথযাত্ৰালৈ আহোঁতে পলম হৈ গৈছে তেওঁ বৰ চিন্তিত হৈছিল যে মই কেনেকৈ গৈ ৰথখন পামগৈ গতিকে ইতিমধ্যে তেওঁ সময় চাই দেখে যে ৰথ ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু তেওঁ তেতিয়াও বহু দূৰ যাবলৈ বাকী তেতিয়া শালবাগে ভগৱানক প্ৰাৰ্থনা কৰিলে হে দয়াময় মোক কিবা এটা ব্যৱস্থা কৰা আৰু মই সোনকালে গৈ তোমাৰ ৰথখন পাবগৈ লাগে এইবুলি এঠাইত বহি তেওঁ মানে ভগৱানক তুতি কৰিব ধৰিলে আৰু জগন্নাথ অন্তৰ্যামী ভগৱান ভাৱগ্ৰাহী জনাৰ্দনে এই কথাষাৰ গম পাই ৰথ যেনেকৈ চলি আছিল সেই হঠাতে ৰথখন স্থিমিত হৈ গ'ল আৰু ৰথখন আৰু আগ নাবাঢ়ে সকলোৱে বহুত জোৰত টানিব চাইছে নাই ৰথ আগ নাবাঢ়ে আৰু ইতিমধ্যে আমাৰ শালবাগে খুব তীব্ৰ গতিত আহিব ধৰিছে ৰথৰ ওচৰলৈ বহুত দূৰ বাট কৰি তেওঁ আহিব লাগিব আৰু ভগৱানৰ জগন্নাথৰ ৰথখন সেই নিৰ্দিষ্ট জাগাত পথৰ মাজত স্তব্ধ হৈ ৰৈ গ'ল আৰু যেতিয়ালৈকে শালবাগ আহি পোৱা নাই তেতিয়ালৈকে ৰথ এক ইঞ্চিও কোনো লৰচৰ কৰিব পৰা নাই চাওকচোন ভক্তৰ প্ৰতি জগন্নাথৰ কিমান প্ৰেমৰ বিনিময় তাৰ পাছতহে যেতিয়া শালবাগ দৌৰি দৌৰি আহি ভগৱানৰ ৰথৰ চকাত সাৱটি ধৰি ক্ৰন্দন কৰিছে তেওঁ আনন্দ পাইছে যে তেওঁ নাজানাকেই কেনেকৈ যে ইমান ৰথখন আহি ৰথযাত্ৰাত তেওঁ যোগ দিব পালেহি আৰু তাৰ পাছত ওপৰৰ পৰা জগন্নাথেলে তেওঁ এটা মিচিকিয়াই হাঁহি মাৰিছে আৰু তাৰপাছত শালবাগে ৰথৰ ৰছীত ধৰি যেতিয়া টানি দিছে লগে লগে ৰথখন আকৌ চলিব আৰম্ভ হৈছে গতিকে এই যে শালবাগ আৰু জগন্নাথ এজন মুছলিম ভক্ত আৰু জগতৰ প্ৰতি জগন্নাথৰ মাজত যিটো অন্তৰ যিটো সম্বন্ধ এইটো এটা বুজাব নোৱাৰা সম্বন্ধ আৰু জগন্নাথে এইদৰে সকলোৰ লগতে তেওঁলোকৰ প্ৰেমৰ যিটো বিনিময় সেইটো গ্ৰহণ কৰে আৰু কথা আছে আজিও বোলে এই যি ঠাইত শালবাগ আহি জগন্নাথৰ ৰথখনত যোগদান কৰিছিল সেই জাগাত আজিও ৰথযাত্ৰাত ৰথখন ক্ষণিক সময়ৰ কাৰণে হ'লেও স্থিমিত হয় তো এই আছিল এটা অতি মধুৰ জগন্নাথ আৰু শালবাগৰ মাজৰ লীলা জয় জগন্নাথ হৰে কৃষ্ণ